convert the decimal 771 into its octal equivalent. Okay. তো আমাক দিছে এটা decimal number. তো decimal number আমি কেনেকৈ represent কৰো 771 টো ব্ৰেকেটৰ ভিতৰত লিখিম আৰু ইয়াৰ সাইডতে আমি 10 লিখি দিম। তো ইয়াক নিব লাগিব ইয়াৰ octal equivalent লৈ। তো octal equivalent টো উলাই পেলাই হেই যোনটো নাম্বাৰটো হেপু ইয়াতে লিখিম ব্ৰেকেটৰ ভিতৰত আৰু সাইডত আমি 8 লিখি দিম। তো ওকে। তো octal conversionৰ কাৰণে আমি কি কৰিম decimal number 771 টো লম আৰু ইয়াক আমি repeatedly divide কৰিম 8 ৰে। তো এতিয়া 77 ৰে আৰম্ভ কৰো 77 ক 8 ৰে যদি ডিভাইড কৰো আমি জানো 8 times 9 হৈ যায় 72 তো 77 minus 72 এটা থাকিব carry over যেটো ৰিমাইন্ডাৰ থাকিব হেতু হ'ব আমাৰ 5 তো এটা থাকিল 5 51 হৈ গল এতিয়া 51 ক 8 ৰে ডিভাইড কৰিব লাগিব তো আমি জানো 8 times 6 কি হৈ যায় 48 তো 51 minus 48 হৈ যাব আমাৰ 3 তাৰ মানে আমাৰ ৰিমাইন্ডাৰ ইয়াতে আমাৰ ৰিমাইন্ডাৰ থাকি যাব 3 ওকে নেক্সট 96 আছে এবাৰ 96 ক আমি 8 ৰে ডিভাইড কৰিম সো 9 ক প্ৰথমতে কৰিলো 8 1 is 8 তো ইয়াতে কেৰি ওভাৰ থাকিল 1 তো তাৰ মানে 8 2 is 16 সো 8 into 12 96 তো ইয়াতে কোনো ৰিমাইন্ডাৰ নাথাকিব ৰিমাইন্ডাৰ হ'ব আমাৰ 0 নেক্সট আমি 12 ক 8 ৰে ডিভাইড কৰিম 8 1 is 8 তো 12 minus 8 তাৰ মানে আমাৰ ৰিমাইন্ডাৰ থাকিব 4 ৰিমাইন্ডাৰ থাকিব 4 and then finally আমি 1 ক 8 ৰে আকৌ ডিভাইড কৰি দিম But 1 যেহেতু 8 তকৈ সৰু হয় তাৰ মানে অকল 0 টাইমছ যাব 8 0 is 0 তো ইয়াতে আমাৰ ৰিমাইন্ডাৰ থাকিব 1 এতিয়া যোনটো এই তলত পাইছো সবতকৈ লাষ্ট ৰিমাইন্ডাৰটো পাইছো হেতুৱে হৈ যাব আমাৰ মোষ্ট সিগনিফিকেন্ট বিট বা এমএসবি আৰু যোনটো আমাৰ সবতকৈ প্ৰথম ৰিমাইন্ডাৰটো পাইছিলো হেতু হৈ যাব আমাৰ লিষ্ট সিগনিফিকেন্ট বিট বা এলএসবি এতিয়া আমি কি কৰিম এমএসবি পৰা এলএসবি লৈ যাম মানে ফ্ৰম টপ টু বটম যাম তো প্ৰথমতে আমি 1 2 নোট কৰি লম দেন আমি 4 নোট কৰিম Next আমি 0 নোট কৰিম and then finally আমি 3 নোট কৰিম তো তাৰ মানে 771 এই decimal number টোৰ octal equivalent হ'ব 1403